মাহাত্য আছে আৰু ইয়াত এনেকুৱা আছিলে অকণমান যদি আমি চোৱা লগা বুলি কওঁ দেই আমি দুখ হোৱা বুলি কৈছোঁ মানে অকণমান যদি দুখ লাগে আৰু সেই মানুহটোৰ পৰিত্ৰাণ নাই যদি কিবা অলপ ইয়াতে লেতেৰা কৰে এই ব্ৰিটিছৰ দিনৰ পৰাই নানা লাঞ্ছিত হৈ আহি বৰ্তমান এই অৱস্থাটো পাইছে আহি গতিকে তেতিয়াৰ দিনৰ পৰাই তেওঁলোকে খেতি কৰি আহিছিলে আৰু খেতি কৰা সেই আগমুহূৰ্তত তেওঁলোকে ইয়াত এভাগ পূজা কৰিছিলে আমি তেতিয়াই জানো আমাৰ সময়তো তেনেকুৱাই প্ৰচলন হৈ আহিছিলে আমাৰ খেতি পথাৰ যদি কিবা কাৰণত পানী নহয় খেতি পথাৰ যদি পানী কমি যায় যিমান খৰাং হওক ইয়াক যদি আমি পূজা এভাগ দিওঁ পূজা মানে বেলেগ একো নাই মাহ প্ৰসাদ দিলেও কথা নাই নিদিলেও কথা নাই আমি চাকি গুচি জ্বলাই যদি পাৰো এজনী উলিয়াই দিওঁ বগা পাৰোঁ পিছদিনাৰ পৰা ৰাতিপুৱা পানী পথাৰত সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালো বাবা ভোলানাথে সকলোৰে কুশল মংগল কৰক তাকে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আজি আহিলোঁ গড়গড়া শিৱ মন্দিৰত আৰু এই মন্দিৰৰ কথা হয়তো আপোনালোকে আগৰ সৰু সৰু ক্লিপছকেইটাত গম পাই গৈছে যে এই মন্দিৰ বহুত পুৰণা মন্দিৰ তেওঁলোকে কোৱা মতে ব্ৰিটিছৰ দিনৰ পৰা এই ঠাইত অৰ্থাৎ তেতিয়া জংঘল আছিল গছ গছনি আছিল তেতিয়া এই ঠাইত পূজা কৰিছিলে আৰু আজি আনুষ্ঠানিকভাৱে এই ঠাইত মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে আৰু এই চেগতে গৌতম বৰুৱা ককাইদেউৰ লগতে মন্দিৰৰ সমূহ বিষয়ববীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক ইমান এটা সুন্দৰ অনুষ্ঠানত নিমন্ত্ৰণ দিয়াৰ বাবে অকল মই নহয় দেই বহুত গণ্যমান্য ব্যক্তি আজি এই অনুষ্ঠানত উপস্থিত আছিল আহকচোন আজি জানো এই মন্দিৰৰ আঁৰৰ কাহিনী ৰ'ব ঠিকনাটো হয়তো আপোনালোকক মই দিয়াই নাই ভালকৈ নহয় জানো বাৰু এই ঠিকনাটো হ'ল দৈমুগুৰি পশ্চিম ধূপগুৰি বুন্দা গুৱাহাটী আপোনালোকে নাৰেংগী ফালৰ পৰা আহিলে বুন্দা বিহু ফিল্ডৰ ছাইডৰ ৰাস্তাদি আহিব লাগিব কেতিয়াবা আহিব ইয়ালৈ ভাল লাগিব আপোনাৰো 8 আৰু 9 মাৰ্চ অৰ্থাৎ মহাশিৱৰাত্ৰি উদযাপন তেওঁলোকে কৰিছে আদেশ মানে অমান্য কৰিব নোৱাৰি মই আজি মানে ইয়াত এই উদ্বোধনী কাৰ্যক্ৰম কৰিবলৈ বাধ্য হৈছোঁ প্ৰথমতে কওঁ অৰ্থই হ'ল ইয়াত গড়গড়কে পানী পৰি থকা নিজৰাৰ যিটো শব্দ সেই নামটো আমি জানো গড়গড়া বুলি কোৱা আৰু এই গড়গড়াৰ খালতে যে এটা ব্ৰাহ্মণ দেৱতা আছিল সেই কথা কিন্তু আমাৰ মানুহবিলাকে যথেষ্ট বিশ্বাস কৰি আহিছিল আমাৰ এই নামনিত আমাৰ গোটেইবিলাক আমাৰ খেতি পথাৰ এই খেতি পথাৰ আমাৰ গাঁৱৰ অঞ্চলৰ মানুহে এই ব্ৰিটিছৰ দিনৰ পৰাই নানা লাঞ্ছিত হৈ আহি বৰ্তমান এই অৱস্থাটো পাইছে আহি গতিকে তেতিয়াৰ দিনৰ পৰাই তেওঁলোকে খেতি কৰি আহিছিলে আৰু খেতি কৰা সেই আগমুহূৰ্তত তেওঁলোকে ইয়াত এভাগ পূজা কৰিছিলে আমি তেতিয়াই জানো আমাৰ সময়তো তেনেকুৱাই প্ৰচলন হৈ আহিছিলে কিন্তু বৰ্তমান যিটো আমাৰ ইয়াতে নতুনকৈ অহা আপোনালোক সকলোকে ইয়াত আহি যিটো গঠনমূলক এটা ভক্তিভাৱেৰে মন্দিৰ স্থাপনৰ সিদ্ধান্ত লৈছিল লৈলে সেইটো খুব আনন্দৰ কথা আৰু মই যথেষ্ট তেখেতসকলক ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ ইয়াত পুৰণি সমাজখনে ইয়াত গছৰ তলতে জংঘলৰ তলতে পূজাটো কৰি আছিলে সেইখিনি সময়ত আমাৰ এই মন্দিৰ বনাব পাৰিম বুলি বা মন্দিৰ হ'ব বুলিকে তেওঁলোকৰ হয়তো ধাৰণাই নাছিলে এতিয়া সময় সলনি হ'ল গতিকে এই জেগাত ইমান ধুনীয়াকে এটা যে আকৌ পৰিকল্পনাৰ মাধ্যমেৰে কাম আগবাঢ়ি গৈ আছে আৰু ভৱিষ্যতে হ'ব এইটো খুব ভাবিলেই মানে খুব আনন্দ লাগে গতিকে আপোনালোক সকলোকে ইয়াতে এই কাম কাজৰ যিখিনি একান্ত আকাৰে ৰৈছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু নতুন নতুন মানুহ আহি থাকিব নতুন নতুন কাৰিকৰী কৌশল থকা মানুহ আহিব সকলোৱে যথেষ্ট শক্তি আছে এই শক্তিবিলাক একত্ৰিত কৰাৰ এটা মাধ্যমেই হ'ল আমাৰ ধৰ্ম অনুষ্ঠানবিলাক
ধৰ্ম অনুষ্ঠানত আমাৰ কৰিব অহা যায় নিজৰে উঠাই আৰু আমাৰ এই নাম ঠাইখিনি নামটো গড়গড়া দিয়ে আমাৰ গৌৰৱ কৈ গ'ল যে আমাৰ গোটেই পাহাৰৰ যিমান পানী এই নিজৰালৈ বৈ আহে আৰু গোটেই খিলে 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 গৈ পেলাই গোটেই পথাৰৰ পৰা এনেকুৱা এটা শব্দ আমাৰ গাঁৱৰ পৰা শুনা পায় ধূপগুৰিৰ পৰা শুনা পায় ইয়াৰ শব্দ পানীৰ শব্দ ইমান পানী সেইকাৰণে আমাৰ আগৰ পুৰণা মানুহখিনি এই ঠাইখিনি নাম গড়গড়া বুলি কৈছিল গড়গড়াৰ তলেদি আকৌ এইখিনি আছে লেলাকুনা পথাৰ যিখিনি আছে এইখিনি লেলাকুনা লেলাৰাম বড়ো বুলি এজন মানুহ আছিলে তেওঁৰ মানে ল'ৰা ছোৱালী আছে তেওঁৰ ল'ৰা আছে আৰু এই লেলাৰ দেউতাকৰ নাম আছিল চাংজাৰী বুঢ়া চাংজাৰী কছাৰী তেওঁ আৰ্মিত গৈছিল আৰ্মিৰ পৰা পলাই আহি আমাৰ ইয়াত লুকাই আছিলে চাংজাৰী লেলাৰ বাবে গতিকে চাংজাৰী বুঢ়াৰ নামটো খুব বেছি এটা হেৰি নাই কিন্তু লেলা বুলি এই গোটেই যিখিনি মাটি আছে পথাৰখিনি লেলাৰ মাটি আছিলে লেলা বুলি তেওঁ মৰিলে গতিকে আমি সেনেকৈ জানো আৰু এনেকুৱা আছিলে ইয়াৰ এটা মাহাত্য আছিল যিটো আমি বামুণ পিঠা বুলি কওঁ আমি বামুণ পিঠা দিয়ে কৈছিলোঁ পিঠা আমাৰ খেতি পথাৰ যদি কিবা কাৰণত পানী নহয় খেতি পথাৰ যদি পানী কমি যায় যিমান খৰাং হওক ইয়াক যদি আমি পূজা ভাগ দিওঁ পূজা মানে বেলেগ একো নাই মাহ প্ৰসাদ দিলেও কথা নাই নিদিলেও কথা নাই আমি চাকি গুচি জ্বলাই যদি পাৰোঁ যদি উলিয়াই দিওঁ বগা পাৰোঁ পিছদিনাৰ পৰা ৰাতিপুৱা পানী পথাৰত এনেকুৱা এটা মাহাত্য আছে ইয়াত আৰু ইয়াত এনেকুৱা আছিলে অকণমান যদি আমি চোৱা লগা বুলি কওঁ দেই আমি দুখ হোৱা বুলি কৈছোঁ মানে অকণমান যদি দুখ লাগে আৰু সেই মানুহটোৰ পৰিত্ৰাণ নাই যদি কিবা অলপ ইয়াতে লেতেৰা কৰে আৰু সেইটো তাৰ পৰিত্ৰাণটো আছে পাৰো যদি দি পেলাই পূজা কৰা বলি বিধান নহয় এৰি দিব লাগে এইখিনি কৰাৰ লগে লগে সেই মানুহজনৰ লগে লগে ভাল হ'ব আৰু খেতি বাতিও ভাল হৈ থাকে ইমান ধুনীয়াকৈ হেৰি আছিলে গতিকে পুৰণা মাহাত্য এটা আছে মই এই ভাবিছোঁ গতিকে ভালে হৈছে মোৰ আশা এটা আছে ভৱিষ্যতে এইখিনি মানে আমাৰ এই গড়গড়া যিটো পূজা মণ্ডপ এই ঠাইখিনি এটা মানে নিশ্চয় হয়তো পৰ্যটনস্থলী হ'ব পুৰণা হেৰি সেই হিচাপে মই এটা আশা কৰিছোঁ তাৰ বাবে আমি ৰাইজে গোটেইবিলাকে মিলি সেইবিলাকক চেষ্টা কৰোঁ আমাৰ এই মানুহখিনিয়ে মই অলপমান হেৰি কথা কৈছোঁ আমাৰ গাঁৱৰ মানুহবিলাকে আমি কোনোদিনৰ দোকানৰ চাহপাত খাই পোৱা নাছিলোঁ দোকানৰ চাহ আমি খাবই নোৱাৰোঁ এই ৰাতিপুৱা আহিব আটাৰ মূৰতে আহি সৰিয়হ কেইটামান লৈ গ'ল চাহপাতৰ কেইটামান ছিঙি লৈ গ'ল লৈ যায় তাকে মোহাৰি ধুনীয়াকৈ ৰ'দত ফুটাই হেৰি কৰি ধুনীয়াকৈ চাহ বনায় যিটো নেকি এতিয়া বৰ্তমান গ্ৰীণ টি বুলি কয় নেকি আমাৰ আছে সেইটো এতিয়া আমি দোকানত চাহ খাব নোৱাৰোঁ কিন্তু আজিকালি আমি কালক্ৰমত কৰি পেলাই সেইটো বাগান নাই গতিকে সেইকাৰণে আৰু আমি এতিয়া চাহপাত কিনি খাব লগা হৈছে এনেকুৱা লাগে ইয়াত আহিলে আমি যিবিলাক বাগানীয়া মানুহ চাহপাত তুলি থাকে তেওঁলোকে আমাৰ আই পায় তেওঁলোকে চিনি পায় আমিও চিনি পাওঁ ধৰি লওক আমি গৰু চাৰিব আহোঁ জাকে জাকে এই ৰাস্তাৰে গৰু লৈ যাওঁ এইখিনি অঞ্চলত গোটেই বাঘ বেটেকুনি সেইখিনি ইফালে আহিবই নোৱাৰিব দীঘলটিঙীয়া গম পাই আপোনালোকে ইমান দেৰি ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু খুব সোনকালে এই মন্দিৰটোৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিম তো আজিলৈ সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ ওম নমঃ শিৱায়।